বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে বন্ধুসকল আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছো চাওক লোন লবলৈ বিচৰা গ্ৰাহকসকলৰ বাবে শেহতীয়াকৈ এটা দৰকাৰী খবৰ প্ৰকাশ পাইছে বন্ধুসকল এই ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকক জনাবলৈ যত্ন কৰিছো আৰু দেৰি নকৰাকৈ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটোৰ পাছৰছো আপোনালোকৰ সন্মুখত হাইলাইট কৰিবলৈ লৈ আছো চাওক এতিয়াৰে পৰা লোন দিয়াৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই বেংকসমূহক দিলে কঠোৰ নিৰ্দেশনা এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বুলি ক'ব পাৰি এই সময়ত অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই লোন দিয়া বেংকসমূহক শেহতীয়াকৈ এটা কঠোৰ নিৰ্দেশনা দিছে আৰু সেই নিৰ্দেশনাৰ ভিতৰত কি ইম্পৰ্টেণ্ট পইণ্টছ ইনক্লুড কৰি তেওঁলোকে নিৰ্দেশনাখন প্ৰকাশ কৰিছিলে আপোনালোকক জনাবলৈ লৈ আছো চাওক ভাৰতৰ ৰিজাৰ্ভ বেংকে গ্ৰামীণ সহকাৰী বেংকসমূহৰ বাবে ঋণ প্ৰদানৰ ওপৰত নতুন নিৰ্দেশনা 2025 প্ৰকাশ কৰিছে এটা অতি দৰকাৰী ইনফৰমেশ্যন মূল বিষয়সমূহ হ'ল এনেকুৱা ব্যক্তিগত ঋণৰ সীমা সৰ্বাধিক 1 কোটি টকা আৰু ইয়াতকৈ যদি অধিক ঋণৰ বাবে গ্ৰাহকসকলে আবেদন কৰে তেন্তে বেংকৰ বোৰ্ডৰ অনুমোদন লোৱাটো বাধ্যতামূলক কৰিছে আৰু পিছৰ যেটো পইণ্টছ হেতু বেছি গুৰুত্বপূৰ্ণ আত্মীয় বা সম্পৰ্কিত ব্যক্তি গ্যাৰান্টি বা সিউৰিটি হিচাপে কাৰ্য কৰিব নোৱাৰিব এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যেটো আগতে গ্যাৰান্টাৰ হিচাপে থাকে হেইটো হ'ব নোৱাৰিব বুলি উল্লেখ কৰিছে কোনো আত্মীয় বা সম্পৰ্কিত ব্যক্তিয়ে গ্যাৰান্টি বা সিউৰিটি হিচাপে কাৰ্য কৰিব নোৱাৰিব লোনৰ সময়ত তাৰ পাছৰ ইনফৰমেশ্যনটো হ'ল প্ৰতি 3 মাহৰ মূৰে আভ্যন্তৰীণ অডিট আৰু প্ৰতি 6 মাহৰ মূৰে নাবাৰ্ডক বেংকসমূহে প্ৰতিবেদন দিয়াটো বাধ্যতামূলক যিখন শেহতীয়া নোটিছ প্ৰকাশ পাইছে প্ৰতি 3 মাহৰ মূৰে বেংকসমূহে অডিট দি থাকিব লাগিব বুলি উল্লেখ কৰিছে আৰু নিৰ্দেশক আৰু কেএমপি সকলে প্ৰতি বছৰে নিজৰ ঋণৰ ঘোষণা দিব লাগিব লোন লোৱা সকলেও ঘোষণা দিব লাগিব বুলি উল্লেখ কৰিছে নিয়ম ভংগ কৰিলে অৰ্থদণ্ড পূৰ্ণ প্ৰভিজনিং ফৰেনসিক অডিট আৰু কাৰ্যক্ষমতা সীমাৰ দৰে কঠোৰ শাস্তি প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে তে বন্ধুসকল ঋণৰ সৈতে জড়িত অৰ্থাৎ লোনৰ সৈতে জড়িত আজি কেটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালো আৰু আপোনালোকৰ সৈতে শেয়াৰ কৰিবলৈ যত্ন কৰিলো আৰু আগলৈকো যদি এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পাই থাকিবলৈ বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিলো